প্ৰভাত বন্ধুসকল, ৱেলকাম টু ডে 9 অফ 100 Days হাৰ্ট চেলেঞ্জ। শুই উঠি এগিলাচ পানী খাই ল'লোঁ। পিছতে কিছু সময় ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ কৰি ল'লোঁ। পিছতে মই কিছু সময়ৰ বাবে মৰ্ণিং ৱাক কৰিলোঁ, কিছু সময় দৌৰিলোঁ। ঘৰলৈ উভতি আহি গা পা ধুই ভগৱানক সেৱা জনালোঁ। ইয়াৰ পিছতে মাঘ বিহু বুলি ডিব্ৰুগড়ৰ পৰা খোৱাঙলৈ যাবলৈ ওলালোঁ। প্ৰায় আধা ঘণ্টাত আমি ঘৰ পাইছিলোঁগৈ। ঘৰ পায়ে প্ৰথমে আমি চাহৰ লগত পিঠা পনা খাই ল'লোঁ আৰু লগতে আছিল দৈ চিৰা। ইয়াৰ পিছতে মকৰ সংক্ৰান্তি বুলি মন্দিৰৰ পৰা কীৰ্তনৰ দল এটা আমাৰ ঘৰলৈ আহিছিল। ইয়াৰ পিছতে আমি দুপৰীয়া লাঞ্চ গ্ৰহণ কৰিলোঁ আৰু এয়া দুপৰীয়া আজি আছিল পনীৰ, বৰালি মাছ আৰু এয়া বিলাহী আৰু জলফাইৰ চাটনি। পিছতে দুপৰীয়া অলপ জিৰাই সন্ধিয়া স্কুলৰ কেছবুকসমূহ অলপ লিখি ল'লোঁ। ইয়াৰ পিছতে কিছু সময়ৰ বাবে যোগা অভ্যাস কৰি ল'লোঁ। অৱশেষত সকলোকে মাঘ বিহুৰ ওলগ যাচিলোঁ আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।